Hey guys, welcome to my Mon Kolisa official YouTube channel. More অন্য it is long video লৈ shorts video বনাই একদম long video মানে shorts video কৰি থকা হলো দেখিছানে উধাই মুধাই বুলি ক'ব লাগিব আৰু ৰ'দটো লৈছো শুই উঠিছোহে মানে গুড মৰ্ণিং সকলোলৈকে দেই যিহেতু আজি মানে জাৰ্ণি আছে আমাৰ যাত্ৰা বুলি ক'ব লৈছিলো জাৰ্ণি বুলি কৈছো আৰু অকণমান ইংৰাজী মাৰো নে কি কয় আপোনালোকৰ আগত ইংৰাজী নামাৰি আৰু মই কাৰ আগত মাৰি আকৌ ভুল চুল হ'লেও আপোনালোকে শুধৰাই দিব আৰু নে কি কয় এইফালে ৰ'দটো অকণমান লৈ পিনে বহি দিছোঁ মানে বেডিংটো পেক কৰিবলৈ আছে গাড়ী এতিয়া কিমান দেৰি যায় কিমান দেৰি নাযায় সেয়া ধৰিবই পৰা নাই এতিয়ালৈকে কোনো মানে কালি ৰাতিও একো নক'লে চ' অকণমান টেনশ্যন লাগে মানে আজিৰ দিনটোত কাৰণ সকলো হিচৰতি হৈ থাকে য'তে ত'তে থাকে যে ত' এৰি যাওঁ বুলি বাৰু ভয় নকৰোঁ কাৰণ এৰি যোৱা কোনো সম্ভৱে নাই ত' গাইজ তেতিয়াহ'লে ৰৈ থাকি লাভ নাই নে কি কয় যিহেতু ক'লোৱে যে গাড়ী এৰি থৈ যাব বুলি ভয় নাই কিন্তু হ'লেও মানে এটা ভয় টেনশ্যন লাগি থাকে বুলি গতিকে টেনশ্যনটো অকণমান ফ্ৰী কৰি লওঁগৈ নে কি কয় বেডিংটো তেতিয়াহ'লে পেক কৰি লওঁগৈ ন মানে এইটো হয় মানে বেডিং একেবাৰে পেকেই কৰিব মন নাযায় মানে ৰাতি মানুহজনক কওঁ যে বোলো যিহেতু মানুহজন ৰাতিয়ে যায় মানে ৰানিঙৰ গাড়ী আমাৰ মানে সঁজুলি পাতিৰ মানে গাড়ীখন ৰাতিয়ে যায় গতিকে মানুহজনক কওঁ যে বেডিংটো বান্ধি থৈ যাবলৈ কয় ইমান ঠাণ্ডাত কিয়নো ঠাণ্ডাই শুব লাগে মানে এনেকৈ তুলি থাকিলেও মানে মানে বেডশ্বীট চেডশ্বীট চব মানে তাতে যায়গৈ যে তাতে বেডিংটোতে সুমিয়াই দিওঁ গতিকে মানে নালাগে তুমি ৰাতিপুৱা যেনেকৈ বান্ধিবা দিয়া গাড়ীতহে যাব এনেকৈ কৈ পিনে মানে থৈ দিয়ে চ' মানে ঠাণ্ডা পৰিব বুলি ভয় কৰে দিয়কচোন গতিকে ব'লকচোন বেডিংটোকে বান্ধি লওঁগৈ নে কি কয় মাত দেখিছেনে শুই উঠিছোঁ বুলি গম পাইছে আৰু তাৰপিছত ব্ৰাছ কৰিম আৰু দিয়ক ব'লক তাৰপিছত আইতাকো দেখাম বুলি কৈছিলোঁ নহয় আজিনে লাইটটো দিলোঁ দেই হ'ব বহুত আন্ধাৰ হৈছে এয়া চাওকচোন এয়া আমাৰ বেড মোৰ মানে কেমেৰাটো খুব মানে বেয়া হৈছে জানেনে গাইজ আৰু বেগটো চাওকচোন মোৰ এইটো কিমান ডাঙৰ দেখিছেনে অকল কাপোৰে সোমাই আছে মানে অকল কাপোৰ তাৰপিছত এইখিনি গোটেইখিনি মানে বেডিঙতে যাব মই এতিয়া বান্ধিম আপোনালোকে চাই লওকচোন তো গাইজ এইফালে হৈ গ'ল দেই মানে কাৰেণ্টটো গুচি গ'ল চ' এনেকৈ আন্ধাৰে মুন্ধাৰে দেখাইছোঁ আধা আধি পেক কৰা হৈ গ'ল তাৰপিছত এইটো চাওক কণী বান্ধন দিছোঁ একেবাৰে দেখিছেনে ত' এইটো মানে পেকিং কৰিবলৈ কেনেকুৱা কি কৰিব লাগিব একদম ওপৰত মানে বগাই সেইটো কাৰণে কৈছোঁ যে একদম পেক চেক কৰিব মন নাযায় আৰু চাওকচোন কেইটা গাঁঠি কৰিছে ইয়াতে ঠিকনা নাই গতিকে এইফালে খুৰীহঁতে মাতিছে চাহ খাবলৈ গতিকে ব্ৰাছডাল লৈ পিনে গৈছোঁ মই ব্ৰাছ কৰোঁগৈ আৰু এটা কথা নহয় গাইজ এইফালে আৰু এটা কথা চাওক দেখিছেনে মই ক'ত দেখিছিলোঁ জানেনে আপোনালোকক ক'লে মানে হয়তো হাঁহিব পাৰে এই যে অসমীয়া যে চিনেমা এখন আছে চিনেমা আপোনালোকে চাইছে চাগে ন জোনদা ইমান গুণ্ডা তাতে মই মানে কুঁৱা দেখিছিলোঁ এই কুঁৱাটোৰ পাৰত যে বৰ ধুনীয়া গান এটা নহয় সেইটো নহয় অ' মামাৰ মামিঠি গানটো চাবচোন এবাৰকে অ' মামা মামি কিবা এটা কয় আৰু চাবচোন আপোনালোকে তাৰপিছত চাই পিনে ক'ব তাৰপিছত এইটোৱে আৰু আমি থকা পৰিৱেশটো যিহেতু মানে খুৰীহঁতে ঘৰটো এৰিলে সেইফালে পকা ঘৰটোত থাকে
চ' মানে এইটোতে আমাক থাকিব দিছে কাৰণ তাতে মানে ৰুম নাই। চ' দুটা ৰুমেই আছিলে, সেয়েহে আমি এইটো ঘৰতে আছোঁ। পৰিৱেশটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিবা। তো এতিয়া মই যাওঁ, চাহ খাবলৈ মাতিছিলে খুৰীহঁতে, যাওঁ। এইফালে খুৰীহঁতৰ বাৰীখন বুলিয়ে ক'ব লাগিব। এইফালে যাম এতিয়া আগফালে, বলক। আইতা এইফালে খুৰীহঁতৰ ঘৰটো দেই। এইফালে আইতা চাহ খাইছে ন আইতা? আজি মই যামগে, কেনেকুৱা লাগিব? সেইটোকো লাগিব আৰু ভাল লাগিব। বেয়া লাগিব। তাৰপিছত এইফালে খুৰীয়ে চাহ খাই আছে। খুৰীক এতিয়া নেদেখাওঁ, পিছত দেখাম। সেয়াই আৰু খুৰীহঁতৰ ঘৰটো। যিহেতু আমি য'ত আছোঁ তাতে মানে আইতা বুলি মাতিছিল, বৰ বেয়া লাগে। হয় নেকি? তেনেকুৱা লাগিব? আইতাৰ সেনেকুৱা বেয়া লাগিব দেই, মোৰো বেয়া লাগিব। আইতা যাতে কুশলে থাকক। ক'তনো পাহৰিম বাৰু, মানে বহুত মানুহ পোৱা যাব ন ইয়াৰ পিছতো। এতিয়া পাহৰাটো মানে হ'ব পাৰে, কিন্তু নেপাহৰোঁ দিয়া। খুৰী নাম্বাৰ আছে নহয়, ফোন কৰিম ন খুৰী? ৰিচিভ কৰিব দেই। নাম্বাৰ ল'লোঁ নহয় কালি। আইতা হাই কৈ দিয়কচোন। হাই এনেকৈ কওকচোন, হাই বুলি কৈ দিয়কচোন। দেখিছে আইতা একেবাৰে টকটকীয়া হৈ আছে। তাৰপিছত আইতা যাতে ক'ম বাৰু। তো গাইজ আমি ওলালোঁ। এইফালে বেডিং উঠি আছে, এইফালে গাড়ীও ৰৈ আছে, দেখিছেনে? এইফালে আমাৰ ৰাজু, এইফালে লগৰ কেইজনীয়ে বেডিং উঠাই আছে। এইফালে চাওকচোন, মানে বেডিং মানুহতকৈ মানে বেডিং বেছি। গতিকে গৈ থাকোঁ, মানে বেডিং উঠোৱাত চব ব্যস্ততো, গতিকে এইফালে দেখিছেনে? তো গাইজ, মই চাগে কোৱা আপোনালোকৰ মনতে আছে যে মোৰ ভিডিঅ'ত আপোনালোকে প্ৰায়ে দেখিবলৈ পাব পাহাৰৰ দৃশ্য। গতিকে আজিও পাহাৰৰ সৌন্দৰ্যতা অলপ উপভোগ কৰকচোন। তাতে আকৌ আঘোণৰ মাহৰ দিন আহিব নহয়, গতিকে সোণালী ধানৰ পথাৰো মাজে মাজে দেখিবলৈ পাব দিয়ক। নে কি কয়? এনেও প্ৰকৃতিৰ সৌন্দৰ্যতা আপোনালোকে হয়তো ভালেই পায়, আৰু যিহেতু মোৰ কেমেৰাটো ভাল নহয়, সেয়েহে মানে পাহাৰখন ইমান স্পষ্ট হোৱা নাই। স্পষ্টনো ক'ত হ'ব, দূৰৈৰ পাহাৰ দেখিবলৈ শুৱনি, ওচৰৰ পাহাৰহে খলা বমা বুলি কয় নহয়, নে কি কয়? তাৰপিছত এইফালে দেখিলোঁ আকৌ মই মানে কি বুলি ক'ম এতিয়া, লগৰজনীয়ে কৈছে বোলে এইটো বোলে বিজুলী ঘৰ, কিন্তু নাজানো নহয়, কমেণ্ট কৰিবচোন কি। তো গাইজ আমি এইফালে আহি পালোহি, সকলোৱে বেডিং নমাইছে, দেখিছেনে? তাৰপিছতে এইফালে আমাৰ লৈতুৱে থিয়েটাৰৰ পেণ্ডেল, বেডিঙৰ ওপৰতে বহি আছোঁ আৰু যোনে মানে মানুহে স্বাগতম কৰিলেও নকৰিলেও ছাগলীটোৱে মানে আগতেই স্বাগতম কৰি দিয়ে। ঘাঁহ খোৱাত ব্যস্ত দেখাইছে, কাৰণ মই সেইগাই দিলোঁ যে লাজ কৰিছোঁ চাগে। এইফালে মানুহজনেও অকণমান সহায় সহযোগ কৰিছে। এইফালে যিহেতু পেণ্ডেলৰ কাম অলৰেডি হৈছে, ভিতৰৰ ফাল দেখাব পাৰিম নে জানো।